Dear student, welcome to Grammar Academy. We are going to discuss about two prepositions between and among. How can we use between and among in a sentence? অর্থৰ দিশৰ পৰা দুইটা একেই, between আৰু among দুইটা শব্দৰ অৰ্থ এটাই, মাজত, কিন্তু ইউজৰ ক্ষেত্ৰত বেলেগ বেলেগ। সেপাৰেটকে আমি ইউজ কৰিব লাগে। betweenটো এটা জায়গাত ব্যৱহাৰ কৰা হয়, amongটো এটা জায়গাত ব্যৱহাৰ কৰা হয়। অৰ্থাৎ দুটাৰ মাজত বুঝাবৰ কাৰণে between ব্যৱহাৰ কৰা হয়, আৰু দুটাতকৈ অধিকৰ মাজত অৰ্থাৎ কমপক্ষে তিনি বা তাতকৈ বেছিৰ মাজত বুঝাবৰ কাৰণে among ব্যৱহাৰ কৰা হয়। অকণমান বুজি লোৱা উদাহৰণৰ মাজেদি। There is a relationship between Ram and Rahim. ৰাম আৰু ৰহিমৰ মাজত এটা সম্পৰ্ক আছে। ইয়াত মানুহ কেইজন? ৰাম এণ্ড ৰহিম, দুজন। গতিকে দুজনৰ মাজত বুঝাবৰ কাৰণে between ব্যৱহাৰ কৰা হয়। There is a relationship between Ram and Rahim. ৰাম আৰু ৰহিমৰ মাজত এটা সম্পৰ্ক আছে। ইয়াত দুজন মানুহ, সেইকাৰণে ইয়াত between ব্যৱহাৰ কৰা হৈছে। He divided chocolates among 5 students. তেওঁ 5জন ছাত্ৰ ছাত্ৰীৰ মাজত চকলেটবোৰ বিতৰণ কৰিছিল, ভাগ কৰিছিল, বিলাই দিছিল। অৰ্থাৎ ইয়াত সংখ্যাটো কিমান? 5, অৰ্থাৎ more than 2। যদি more than 2 হয়, দুইতকৈ বেছি হয়, তেনে ক্ষেত্ৰত among ব্যৱহাৰ কৰা হ'ব, আৰু যদি 2 হয় তেনে ক্ষেত্ৰত between ব্যৱহাৰ কৰা হ'ব। ইয়াত লক্ষ্য কৰা প্ৰথমটো উদাহৰণৰ মাজত ৰাম এণ্ড ৰহিম দুইজন আছিল, সেইকাৰণে ইয়াত between ব্যৱহাৰ কৰা হৈছিল। আৰু 2 নম্বৰ উদাহৰণটোৰ ক্ষেত্ৰত ইয়াত 5 ষ্টুডেণ্টৰ কথা উল্লেখ কৰিছে, অৰ্থাৎ যেহেতু দুইজনতকৈ বেছি, সেইকাৰণে among ব্যৱহাৰ কৰা হৈছে। তো আমি কি পালো যে দুজন বা দুটা বস্তুৰ মাজত বুঝাবৰ কাৰণে between ব্যৱহাৰ কৰা হয়, আৰু দুইতকৈ বেছি অৰ্থাৎ কমপক্ষে 3 বা তাতকৈ বেছি বুঝাবৰ কাৰণে among ব্যৱহাৰ কৰা হয়। আমি ইয়াত লিখি ৰাখিছিলো দুটাৰ মাজত between ব্যৱহাৰ হয়, আৰু 3 বা তাতকৈ বেছিৰ ক্ষেত্ৰত among ব্যৱহাৰ কৰা হয়। এতিয়া দুটাতকৈ অধিক বুঝাবলৈও between ব্যৱহাৰ হ'ব পাৰে, যদি তেওঁলোকৰ মাজত বা সিহঁতৰ মাজত এটা নেৰানেপেৰা বা অবিচ্ছেদ্য সম্পৰ্ক থাকে। উদাহৰণস্বৰূপে যদি আমি এই ত্ৰিভুজটোৰ কথা কওঁ, যি অংকন কৰি ৰাখিছো আমি তোমালোকৰ সুবিধাৰ্থে, যে এই ত্ৰিভুজ, এতিয়া ত্ৰিভুজত 3টা কোণ বা 3টা বাহু আছে। ইয়াত এটা বাহু বাদ দিলে ত্ৰিভুজটো নাথাকিব, অৰ্থাৎ 3টাৰ লগত এটা সম্পৰ্ক আছে, এটা বাদ দিলে আনটো নহ'ব। সেইকাৰণে এনেবোৰ ক্ষেত্ৰত আমি between ব্যৱহাৰ কৰিব পাৰো, যেনে there is not much space between the 3 points of a triangle. 3 points of a triangle. ট্রায়াঙ্গল মানে কি? ত্রিভুজ। অর্থাৎ এই 3টা পয়েন্টের মাজত, 3টা বিন্দুর মাজত ইমান গ্যাপ নাই। অর্থাৎ এই 3টা পয়েন্টক বুঝাবৰ কাৰণে আসলতে between ব্যৱহাৰ কৰা হৈছে। যেহেতু আমি কথাটো কলোই যে একেবাৰে নেৰেনেপেৰা যদি সম্পৰ্ক থাকে, তেনে ক্ষেত্ৰত amongৰ পৰিৱৰ্তে between ব্যৱহাৰ হ'ব পাৰে। আশা কৰিছো আজিৰ ক্লাছটো বুজি পাইছে। যদি কাৰোবাৰ সমস্যা থাকে তেন্তে আমাক কমেন্ট বক্সত কমেন্ট কৰি জনাবা।